বিদ্যালয় অধ্যক্ষ মহোদয়, সন্মানীয় শিক্ষাগুৰুসকল, কৰ্মচাৰীসকল, আজি বিদ্যালয়ৰ প্ৰাতঃ সভাত উপস্থিত অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই প্ৰাতঃ সভাত এটা বিশেষ কাৰ্যসূচী হাতত লৈছোঁ আৰু সেই কাৰ্যসূচীটো হৈছে আমাৰ যি ৰাষ্ট্ৰীয় সংগীত আছে বন্দে মাতৰম, তাৰ যি 150 বছৰীয় জন্ম জয়ন্তী উপলক্ষে আমি যি সকলোৱে লগ হৈ একত্ৰিত হৈ আমি সেই গীতটি পৰিৱেশন কৰিবলৈ আমি ইয়াতে একগোট হৈছোঁহি। সেই গীতটিৰ বিষয়ে দুআষাৰ ক'বলৈ পাই মই আনন্দিত হৈছোঁ। এই গীতটি প্ৰথমে কবিতা আকাৰে ইয়াক ৰচনা কৰা হৈছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়, আৰু এই কবিতাটিত আমাৰ যি দেশখন আছে সেইখনক আই মাতৃৰ লগত তুলনা কৰিছে। যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ সন্তানক জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰে, ঠিক তেনেকৈ এই দেশখনত জন্মগ্ৰহণ কৰা প্ৰত্যেকজন ব্যক্তিয়ে এই দেশখনৰ বায়ু পানী মাটি গ্ৰহণ কৰি ডাঙৰ দীঘল হৈছে আৰু ইয়াতেই জীৱনৰ শেষ মুহূৰ্তলৈকে কৰ্ম কৰি নিজৰ সময়খিনি পাৰ কৰিছে। পিছৰ পৰ্যায়ত এই কবিতাটি গীতৰূপে ইয়াক সুৰ দিছিলে ৰবীন্দ্ৰনাথ টেগৰে, আৰু এই গীতটি ভাৰতৰ স্বাধীনতাৰ সময়ত যি আমাৰ সংগ্ৰাম হৈছিলে ব্ৰিটিছ শাসকৰ বিৰুদ্ধে, এই গীতটিয়ে খুব এটা তাৎপৰ্য বহন কৰিছিলে। আমাৰ যি স্বাধীনতাৰ আন্দোলন হৈছিলে তাতে আমাৰ ভাৰতীয়সকলৰ যি স্বাধীনতাৰ প্ৰতি নিজৰ স্বাধীনতা আৰু নিজৰ সাহস আত্মবিশ্বাস জাগ্ৰত কৰাৰ উদ্দেশ্যে এই গীতটিয়ে এটা ডাঙৰ ভূমিকা পালন কৰিছিলে। বহু ক্ষেত্ৰত আমি আজি দেখোঁ যে বন্দে মাতৰম যিটো শ্লোগান, সেইটো আমি আমাৰ যি ইতিহাসৰ পাঠবিলাক আমি যদি লুটিয়াই চাওঁ বা ইতিহাসত যদি আমি কিছুমান ডকুমেণ্টাৰী বা কথা ছবি যদি আমি চাবলৈ যাওঁ, তাতে আমি দেখোঁ যে আমাৰ ভাৰতৰ স্বাধীনতাৰ কাৰণে যিসকলে প্ৰাণ আহুতি দিছিলে তেওঁলোকৰ মুখত প্ৰায় আমি বন্দে মাতৰমটো শুনিবলৈ পাইছিলোঁ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত, যিসকলে হিষ্ট্ৰী বুৰঞ্জী সমাজ অধ্যয়ন বা সমাজ বিজ্ঞান পঢ়িছে, তেওঁলোকে নিশ্চয় ইয়াৰ বিষয়ে জ্ঞাত। ভাৰত স্বাধীন হৈ যোৱাৰ পিছত যেতিয়া সংবিধান সভা যেতিয়া বনাইছিলে, তেতিয়া সেই কনষ্টিটিউৱেণ্ট এছেম্বলিয়ে 1950 চনত ইয়াক ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে, আৰু তেতিয়াৰ পৰাই আমি বন্দে মাতৰমক এজ এ নেশ্যনেল ছং আমি ইয়াক পৰিৱেশন কৰি আহিছোঁ। ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, নেশ্যনেল এন্থম আৰু নেশ্যনেল ছং দুইটা বেলেগ বস্তু, ৰাষ্ট্ৰীয় সংগীত আৰু ৰাষ্ট্ৰীয় গীত দুইটা বেলেগ বস্তু। ৰাষ্ট্ৰীয় সংগীত বুলি ক'লে আমি সদায় বন্দে মাতৰমক বুজিম, আৰু ৰাষ্ট্ৰীয় গীত বুলি ক'লে আমি জন গণ মনক আমি বুজিম। এইটো কথা তোমালোকে সদায় মনত ৰাখিবা। তোমালোকে ইয়াৰ পৰা
পাছ কৰি গৈ যেতিয়া এসময়ত কম্পিটিটিভ এক্সামিনেশ্যনবিলাক দিবাগৈ এনেকুৱা এটা প্ৰশ্ন তোমালোকৰ নিশ্চয় তোমালোকে সন্মুখীন হ'বা যে নেশ্যনেল ছং বা নেশ্যনেল এন্থম কি বস্তু। এইটো এটা ডিফাৰেঞ্চটো জনাটো খুব দৰকাৰী। বহুতে এইটো